আমাৰ দবকা আঞ্চলিকৰ ফালৰ পৰা আপোনাক দিলো মানে দিলৰ বাইক আমি এইখিনি ক'ব বিচাৰিছোঁ যে আপোনাৰ লগত আমি সদায় আছোঁ আৰু সদায় থাকিম। আমি অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতিম আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতা যিসকল আছে যিমানেই ষড়যন্ত্ৰ নহওক কিয় আমি ৰাজপথত ওলাই আহি হ'লেও এই ধৰণৰ ষড়যন্ত্ৰকাৰীক উফৰাই পেলাই আমি ন্যায়ৰ পক্ষত থাকিম সদায়। কেইদিনমান পূৰ্বে মোৰ লগতো এনেকুৱা এটা ঘটনা হৈছে আৰু আগন্তুক দিনত যিমান সততাৰে থাকিম অন্যায়ৰ বিৰুদ্ধে মাত মাতিম হাৰাশাস্তিৰ সন্মুখীন হ'ম তাৰ মাজত আমি আগুৱাই যাব লাগে। গতিকে এইখিনিয়ে ক'লোঁ। বিশেষকৈ দেখা পোৱা গৈছে চাওক এতিয়া আমাৰ গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে ফেচিবাদী চৰকাৰখনে। এতিয়া এই ফেচিবাদী চৰকাৰখনৰ যি ধৰণে তেওঁলোকে গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে তাক প্ৰতিৰোধ কৰা প্ৰতিগৰাকী নাগৰিকৰ কৰ্তব্য। আমাৰ দেশখন কাৰোবাৰ কোনোবা ব্যক্তিৰ মুখত নচলে। আমাৰ দেশত আইনৰ শাসন চলে আৰু সংবিধান অনুযায়ী দেশখন পৰিচালনা হয়। কিন্তু বৰ্তমান সংবিধানখন তেওঁলোকে নস্যাৎ কৰিব খোজে, সংবিধান তেওঁলোকে নামানে। সমগ্ৰ সমাজ ব্যৱস্থা তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰি তেওঁলোকে সমাজ ব্যৱস্থা ধ্বংস কৰি দিয়াৰ কাৰণে চেষ্টা কৰিছে। আৰু এইবাৰ আপোনালোকে দেখা পাইছে যে এই যিধৰণে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছিল তেওঁলোকে কিন্তু এইবাৰ তেওঁলোকৰ এই ষড়যন্ত্ৰত সফল হোৱা নাই। মোৰ কাৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতিটো জাতি ধৰ্মৰ লোকসকল প্ৰতিটো জনজাতীয় লোকসকল সকলো ওলাই আহিছে, একেলগে ওলাই আহিছে আৰু একেলগে ওলাই অহাৰ কাৰণে এইবাৰ চৰকাৰ পিছ হুহুকিবলৈ বাধ্য হৈছে। কাৰণ ইতিমধ্যে দেখা পোৱা গৈছে যে আদালতৰ মজিয়াত চৰকাৰৰ যি ষড়যন্ত্ৰ সেয়া অতি স্পষ্টভাৱে প্ৰকাশ পাইছে। আমি হাত সাৱটি বহি থাকিলে নহ'ব, আমি গণতান্ত্ৰিকভাৱে প্ৰতিটো প্ৰতিৰোধ কৰিব লাগিব। আমি যি ধৰণৰ চৰকাৰৰ যি ফেচিষ্ট যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব। যদি আমাৰ দেশখন বচাব লাগে, আমাৰ যদি ৰাজ্যখন বচাব লাগে, আমাৰ সমাজ ব্যৱস্থা যি সমাজ ব্যৱস্থাত সকলো আমি জাতি ধৰ্মৰ লোকসকল একেলগে একত্ৰিতভাৱে বসবাস কৰি থাকিব বিচাৰোঁ। গতিকে সেই সমাজ ব্যৱস্থা যদি বাহাল ৰাখিব লাগে তেতিয়াহ'লে এনেধৰণৰ যি ফেচিষ্ট চৰকাৰৰ মনোভাৱ সেই মনোভাৱ উফৰাব লাগিব। ভয় খালে নহ'ব, সততাৰ সদায় জয় হ'বই। কিন্তু সত্যৰ ৰাস্তাত কিছু পৰিমাণে কষ্ট হয় আৰু সেই কষ্ট সকলোৱে সহ্য কৰিব পাৰিব লাগিব। তেতিয়াহ'লে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ'ব, অসমৰ প্ৰতিটো জাতি ধৰ্মৰ প্ৰতিটো সম্প্ৰদায়ৰ লোকসকলৰ উন্নয়ন হ'ব। কিন্তু বৰ্তমান সেই চৰকাৰে এনেধৰণে ভাগ কৰিব বিচাৰিছে। আপোনালোকে দেখা পাইছে মোৰ নাম তেওঁলোকে বাৰম্বাৰ দিলৱাৰ বুলি কৈ দিলৱাৰক আমি কৰিব নিদিওঁ। দিলৱাৰে কিয় হ'ব? এনেকুৱা ধৰণৰ এক প্ৰকাৰ তেওঁলোকে ধৰ্মীয় মেৰুকৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে মোৰ সমগ্ৰ বিষয়টোক লৈ পেলাই, কিন্তু তেওঁলোক সফল হোৱা নাই। মই হোজাই জিলাৰ প্ৰতিগৰাকী নাগৰিকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক ইমান সমৰ্থন জনাইছে। মই যিটো জেলৰ ভিতৰত আছিলোঁ তথাপিও মই খবৰ পাইছোঁ প্ৰতিখন প্ৰেছ ক্লাবে প্ৰতিটো দল সংগঠনে যে কি ধৰণে মোক সমৰ্থন আগবঢ়াইছে। গতিকে মই সকলোৰ ওচৰত চিৰকৃতজ্ঞ আৰু মই আপোনালোকৰ সন্মুখত এটা প্ৰতিশ্ৰুতি দি যাওঁ যে এই যি ধৰণৰ কাৰ্যকলাপ চলি আছে, চৰকাৰখনে যি ধৰণে চলি আছে, প্ৰতিটো বেয়া কাৰ্যকলাপৰ বিৰুদ্ধে উদাত্ত কণ্ঠৰে মাতি যাম। গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, সমাজ ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত সেই মাতি যাম। লাগিলে মোৰ সন্মুখত যিমানে বিপদ নাহক কিয়। আপোনালোকে সকলোৱে জানে মই আপোনালোকৰ ওচৰৰ ইয়াতে চুটাগাঁও অঞ্চলৰ পৰা বিয়া পাতিছোঁ। মোৰ দুগৰাকী কন্যা সন্তান আছে। লাগিলে মোৰ ভৱিষ্যতলৈ যিমান অন্ধকাৰ নামি নাহক কিয়,
মোৰ যদি কিবা হৈ যায় আপোনালোকে মোৰ পৰিয়ালৰ দায়িত্ব ল'ব মই কিন্তু মোৰ পৰিয়ালৰ প্ৰতি ভাবকে আহিব বুলি মই কিন্তু বহি নাথাকো সেই মই আপোনালোকৰ ওচৰত সেই প্ৰতিশ্ৰুতি দি যাব খুজিছো আজি দিলৰ দা আৰু এটা কথা মানে জানিব বিচাৰিছো যেহেতু হোজাইবাসী জানিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি ডাম্পাৰ ব্যৱসায়ী সাধাৰণতে আপুনি গুৱাহাটীত পঢ়া শুনা কৰি গুৱাহাটীতে সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সাংবাদিকতা কৰি আছে যদিও আপুনি হোজাই জিলাত সংবাদ মাধ্যমৰ লগত জড়িত নহয় প্ৰতিজন সাংবাদিকৰ লগত আপোনাৰ লগত জড়িত আছে বা সম্পৰ্ক আছে এই ডাম্পাৰ ব্যৱসায়টো সাধাৰণতে মানুহৰ মাজত প্ৰশ্নৰ উদয় হৈছে আচলতে কি কি বিষয়টো 17 বছৰৰ বয়সত 17টা কোম্পানী যোনে বনাব পাৰে যিগৰাকীয়ে সাংবিধানিক পদত অধিষ্ঠিত হৈ বিভিন্ন ধৰণৰ সংবাদ মাধ্যম যিগৰাকীয়ে সাংবিধানিক পদত অধিষ্ঠিত হৈ বিভিন্ন ধৰণৰ ব্যক্তিগত বিদ্যালয় অনৈতিকভাৱে স্থাপন কৰিব পাৰে সেইগৰাকী ব্যক্তিয়ে এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰাৰ কিবা যুক্তি আছে বুলি মই নাভাবো মোৰ দুগৰাকী আপোনালোকে জানে আমাৰ ভৱিষ্যত আমাৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয় আমাৰ সদায় আমি প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ মোৰ দুগৰাকী ছোৱালী কণমানি দুগৰাকী ছোৱালীৰ নামত দীৰ্ঘদিন চাকৰি কৰাৰ পাছত যিখিনি PPF আৰু PPFৰ অকণমান টকা মই লাভ কৰিছিলোঁ জীৱন বীমা এটা ভাঙি লৈ যিখিনি টকা লাভ কৰিছিলোঁ তাৰে মাত্ৰ 10% টকা দি 90% বেংকৰ পৰা লোন লৈ দুগৰাকী মোৰ ছোৱালীৰ নামত মইতো আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ আঁচনিৰ প্ৰতি লালায়িত নহয় কেতিয়াও কোনো চৰকাৰী আঁচনি মই গ্ৰহণ কৰা নাই চৰকাৰী আঁচনিৰ প্ৰতি কেতিয়াও লালায়িত নহয় মই ভাবো ব্যক্তিগত হিচাপে মোৰ এই উপাৰ্জন যদি কেতিয়াও অবৈধ হ'ব নোৱাৰে মোৰ দুখন ডাম্পাৰ আছে দুগৰাকী ছোৱালীৰ নামত তেওঁলোকৰ ভৱিষ্যতৰ নামত আজি যদি মোৰ মৃত্যু হয় কাইলৈ যাতে তেওঁলোকে কতো হাত পাতিব লগা নহয় কাৰণ কি পদে পদে বিপদ মূৰত লৈ পেলাই আমি কাৰ্য সম্পাদন কৰোঁ আৰু যুঁজ দি যাওঁ সমাজখনৰ বাবে গতিকে মোৰ এই বিষয়টো ক'ব লগা কথাখিনি এইখিনি থেংক ইউ এয়া দেখিছে দেলুৱাৰ ভাই তেওঁৰ গৃহ জিলা হোজাইত আহিছে আৰু ক'ব লাগিব তেওঁ সাধাৰণতে আমি অনুভৱ কৰোঁ যে সত্যত থাকিলে কেতিয়াবা মানসিকভাৱে শাৰীৰিকভাৱে বা বিভিন্ন ক্ষেত্ৰৰ পৰা কষ্ট পোৱা হয় কিন্তু শেষত জয় নিশ্চিত